এতিয়া চাওকচোন চাৰ্জশ্বিটটো এই গণ্ডগোলীয়া চাৰ্জশ্বিট হ'বই, যিটোত আপোনালোকে কোৰ্টৰ পৰা কোনো ধৰণৰ হেৰি মানে ন্যায় দিয়াৰ হয়তো ৰাস্তা নাথাকিব, বহুত সুৰুঙা থাকিব য'ত তেওঁলোক মুকলি হৈ যাব। নাম মাত্ৰ মানে এতিয়া ইলেকশ্যনটোলৈকে টানা যোৱা কৰি কেনেকৈ চলি থাকিব, কি কৰে তেওঁ কোনো নাজানে, তেওঁৰ কি ফৰ্মুলা বনাই ৰাখিছে এইটো তেওঁহে জানিব। আৰু আটাইতকৈ ডাঙৰ কথা যে তেওঁ নিজ মুখেৰে কৈছে যে হত্যা হৈছে, এজনে মাৰিছে, বাকী 5জনে সহায় কৰিছে। গোটেই ছবিখন তেওঁৰ লগত আছে। তেওঁ চিফ মিনিষ্টাৰ ন, তেওঁ কোনোবা ডাইৰেক্ট আই উইটনেছে কৈছে বা তেওঁৱে নিজে আই উইটনেছৰ নিচিনাকৈ কথা কৈছে। গতিকে মইতো ভাবোঁ কোৰ্টে তেওঁকো চামন দিব লাগে, নহ'লে তেওঁ কেনেকৈ ক'ব, বা কোনোবা আই উইটনেছে কথাষাৰ তেওঁক কৈছে, চকুৰে দেখি থকা মানুহে কোনোবাই ক'ব লাগিব তেওঁক। গতিকে এইটো এটা ডাঙৰ কথা। তেওঁতো যেতিয়া সেইটো দেখিছে আই উইটনেছৰ ওপৰত আৰু আইনত একো নাই। আই উইটনেছে যদি এটা উইটনেছ দি দিয়ে যে মই দেখিছোঁ তেওঁ হত্যা কৰিছে, তেতিয়াহ'লে যিমান যি সুৰুঙা নাথাকক তাত ফাঁচি বা জেল হ'বই। কিন্তু আই উইটনেছৰ নিচিনা কথাটো তেওঁ কৈছে, গতিকে তেওঁ কোনে কৈছে সেইটো তেওঁ আই উইটনেছ বনাব লাগিছিলে। আৰু নহ'লে ইমান ডাঙৰ কথা এটা চিফ মিনিষ্টাৰে ক'ব নেকি? এজনে হত্যা কৰিছে, ছবি এখনেতো মই দেখা পাই যাওঁ তেওঁ কোৱা কথাবোৰ, 5জনে সহায় কৰিছে। এই কথাষাৰ কিমান ডাঙৰ কথা। সাধাৰণ আপুনি মই কোৱা নাই নহয়, যাৰ হাতত পুলিচ প্ৰশাসন CID ইত্যাদি চব আছে, তেওঁ কৈছে। গতিকে তেওঁ তাৰ জবাব দিব লাগিব, জবাবটো দিবই লাগিব ন তেওঁ, নহ'লে কেনেকৈ ক'বা তুমি? অন্তিমটো প্ৰশ্ন, 26ৰ বিধানসভাৰ নিৰ্বাচনত আপোনাক প্ৰাৰ্থী হিচাপে দেখিবলৈ পোৱা যাব? মই এতিয়ালৈকে ভবা নাই। কোনোবা কৈ থাকে মই এতিয়া ভবা নাই। দলৰ পৰা যদি চাওক, এতিয়া মোৰ কথাটো হ'ল দলৰ পৰা কি কয় কি নকয় সেইটো বেলেগ কথা বাৰু, সময় ক'ব, টাইম উইল স্পীক। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।